আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ নিজৰ ভাষাত প্ৰধান সেৱক প্ৰধানমন্ত্ৰী হিচাপে ৪,৩৯৯ দিন সেৱা কৰি তেখেতে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰি একটা অভূতপূৰ্ব নদীৰ বা এটা এচিভমেণ্ট তেখেতে স্থাপন কৰিলে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সময়খিনিত উত্তৰ পূৰ্বাঞ্চলক তেওঁ দেশৰ অষ্টলক্ষ্মী আখ্যা দি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰূপান্তৰৰ যি ফাউণ্ডেশ্যন তেখেতে স্থাপন কৰিলে আৰু সঁচাসঁচিকে আমাৰ যি ভৌগোলিক বিচ্ছিন্নতাও আছিল বা মানসিক সাংস্কৃতিক বিচ্ছিন্নতাও যিখিনি আছিল এই সকলো বিচ্ছিন্নতা বা গেপ এইখিনি দূৰ কৰি দেশৰ মূল সুঁতিতকৈ বেছি দ্ৰুত গতিত আমাক আগুৱাই লৈ গৈছে শিক্ষা বাণিজ্য যাতায়াত সকলো ক্ষেত্ৰতে গতিকে মই আজিৰ তাৰিখত অসমবাসী হিচাপে নহয় এজন অসমীয়া হিচাপে নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ আমাক অষ্টলক্ষ্মী হিচাপে আগুৱাই নিয়াৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি মই টঙৰা সত্ৰৰ নামঘৰত গুৱাহাটীত যিহেতু আছোঁ মই তাতে যাম আৰু বন্তি প্ৰজ্বলন কৰি 12 বছৰৰ তেখেতৰ ৪,৩৯৯ দিন আৰু তেখেতে 12 বছৰ যিখিনি কল্যাণমূলক আঁচনি ৰূপান্তৰ কৰিলে তেখেতে 4টা প্ৰধান বিকশিত ভাৰতৰ কাৰণে প্ৰধান স্তম্ভ যিটো গৰীব কল্যাণ মহিলা কল্যাণ যুৱ কল্যাণ আৰু কৃষক গতিকে কৃষক যুৱক মহিলা গৰীব এক 4টা স্তম্ভ হিচাপে লৈ তেওঁৰ গোটেই বিকাশৰ যিটো ষ্ট্ৰাকচাৰ বা যিটো গাঁথনি সেই গাঁথনিটো নিৰ্মাণ কৰিছে আৰু ই অভূতপূৰ্ব সফলতা লাভ কৰিছে আন্তৰ্জাতিক সংস্থাসমূহেও স্বীকাৰ কৰিছে যে ভাৰতবৰ্ষ দৰিদ্ৰতাৰ পৰা বিশেষভাৱে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত আমি দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছোঁ আৰু অসমতো আমি প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ IMR যি ইনফেণ্ট মৰ্টেলিটি ৰেট মেটাৰনেল মৰ্টেলিটি ৰেট যিবিলাক পভাৰ্টি ইণ্ডেক্স আছিলে ইণ্ডেক্সবিলাকৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগুৱাই গৈছোঁ গতিকে তাৰ কাৰণে মই তেখেতলৈ ধন্যবাদ জনাই তেখেতৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰি টঙৰা সত্ৰত বন্তি এগছি প্ৰজ্বলন কৰিম